মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াৰ যে মায়া টেইলৰ সেই মায়া টেইলত আৰু শান্তনুৱে আপোনালোকক দেখুৱাব এজন বিশেষ যুৱকক। এই যুৱকজন হৈছে যীশু চৰকাৰ আৰু যীশু চৰকাৰ দেখুৱাইছোঁ। কাষতে তেওঁৰ পিতৃ আছে মণ্টু চৰকাৰ, তেওঁ পেছাত এজন তেওঁ দৰ্জী আৰু এই কৰ্ম কৰিয়েই তেওঁ নিজৰ পুত্ৰক তেওঁ আচলতে পঢ়া শুনা কৰাইছিল আৰু বৰ্তমান আজি যি এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে পৰীক্ষাত যীশুৱে তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই প্ৰথমতে যীশুক এই সাফল্যৰ বাবে অভিনন্দন জনাইছোঁ। ধন্যবাদ। মোৰ আজি মোৰ কাৰণে বহুত ডাঙৰ এটা দিন। মই ভবা নাছিলোঁ মই এডিআৰইত চিলেক্ট হ'ম বুলি। মোক আজি দেউতাই ইমান বছৰ পঢ়াইছে বুলি, এই কাম কৰিছে বুলি মানে আজি চাকৰিটো পালোঁ। মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা। আৰু আমি আগৰ পৰা শুনি থাকোঁ যে এই টকা দিলে চাকৰি হয়, ঘোচ খোৱালে চাকৰি হয়। ইয়াত মই 1 টকা ঘোচ টোচ এইবিলাকৰ একো ছিষ্টেম নাই। মই নিজে কষ্ট কৰিছোঁ, কষ্ট কৰি পেলাই পঢ়ি পেলাই আজি মই চিলেকশ্যনটো পাইছোঁ। মই আজি বিজেপি চৰকাৰৰ কাৰণে বহুত ডাঙৰ কথা। সেইটো চাওক, এই মোৰ ভণ্টিয়ে স্কুটি পাইছে, মামাই স্কুটিও দিলে, চাকৰিও দিলে। যোৱাকালি মোৰ মায়ে অৰুণোদয়ো পালে, 10,000 টকাও পালে। মই মানে মামাক মানে বহুত ধন্যবাদ। হেমন্ত বিশ্ব শৰ্মা ভাবিছিলেন নাই যে এইদৰে চাকৰি এটা? এইটো একদমেই ভবা নাছিলোঁ যে চাকৰি পাম বুলি মই ভবাই নাছিলোঁ। আজি ৰাতিপুৱা উঠিছোঁ, মইতো জানো মোৰ ফেইলিয়ৰ হৈ আছে। মই ভাবিছোঁ এই চাকৰি তাকৰি কি নাচাওঁ আৰু এইবিলাক। পিছত এজন ছাৰ দয়া দাস বুলি বিশ্বনাথ হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল হ'ব ছাৰ। এই ছাৰে ফোন কৰি ক'লে যে আমাৰ লগৰ এটা আছে মৃগাংক শৰ্মা বুলি, মৃগাংক দাস। ই কৈছে যে ৰিজাল্টটো পালা, মোৰতো চিলেকশ্যন হ'ল, তোমাৰতো চোৱা কি হৈছে। চালোঁ, পিছত ৰিজাল্টটো ওলালে। বহুত আজি মানে মোৰ আৰু শব্দই নাই মানে কোৱাৰ, কি ক'ম আৰু। বহুত আনন্দ দেখুৱাইছোঁ মই। এয়াই হ'ল আমাৰ যীশুৰ পিতৃ প্ৰথম চৰকাৰী চাকৰি আৰু আমাৰ বংশত প্ৰথম চৰকাৰী চাকৰি। আমি কেতিয়াও কল্পনা কৰিব পৰা নাই যে এনেকুৱা এটা মানে দিন আমি চাব পাৰিম মোৰ লাইফত মানে। আৰু কি ক'ম মানে, ক'বলৈ ভাষা নাই। যিটো নেকি মোৰ শব্দবোৰ কম পৰি আছে মানে ক'বলৈ, মানে ইমান মানে খুচি যে কি ক'ম মানে। বহুত কষ্টৰে আপুনি পঢ়া শুনা কৰাইছে। মানে আমাৰ দোকান যিবোৰ কাষ্টমাৰ বহুত ভাল কাষ্টমাৰ, তেওঁলোকক আমি ফ'ল' কৰোঁ। তেখেতসকলৰ ল'ৰা ছোৱালী যেনেকৈ ভাল স্কুলত পঢ়ায়, মই ভাবিছোঁ যে সম্পত্তি থাকিলে কোনো লাভ নাই। মানে যদি ল'ৰা ছোৱালী যদি ভালকৈ যদি পঢ়াব নোৱাৰোঁ, মিনিংলেছ। মানে আমি যিমান খাটনি কৰিছোঁ, যিমান পইচা কমাইছোঁ, আমি ল'ৰা ছোৱালীৰ ফালে খৰচ কৰিছোঁ। মানে এতিয়া বেংক বেলেঞ্চ চাব, এতিয়া অৰুণোদয় টকাটোহে আছে 1250 টকা। ইয়াৰ বাহিৰে 400 কিমান টকা আছে একাউণ্টটো যদি চেক কৰে গম পাব। মানে এইটো সুদীপাল আছে, সি নিজে আমাৰ ৱাৰ্ড মেম্বাৰ, সি গম পাব। মানে এইটোৱে মোৰ বাস্তৱ। মানে আৰু সম্পত্তি ক'ব গ'লে আমাৰ এই ল'ৰা ছোৱালী এই দুটাই সম্পত্তি, ইয়াতকৈ বেছি বহুত নাই। আজি আপোনাৰ যথেষ্ট চকু পানী ওলাইছে, আনন্দ। এইটো আনন্দ চকু পানী মানে মই কৈ বুজাব নোৱাৰিম। ইমান যে আনন্দ, মানে কি ক'ম, মানে মোৰ প্ৰেছাৰ কিমান হৈছে মই গম নাপাওঁ। আপোনাকো শুভেচ্ছা জনাইছোঁ যে ভাবিছিল নে যে এনেকৈ ধৰক এই পইচা নিদিয়াকৈ চাকৰি পায় এটা সময়ত? তেনেকুৱা মানে কেতিয়াও ভবা নাই। মই জানো যে ল'ৰা ছোৱালী দুটা পঢ়াত ভাল, এদিন না এদিন পাব, কিন্তু কি পাব কেনেকৈ পাব এইটো নাজানো। কিন্তু কোনো ঘোচ নাই, কোনো একো নাই, বিনা ঘোচে এনে যে ইমান ধুনীয়াকৈ যে চাকৰিটো পালে, মোৰ কাৰণে কি ক'ম মানে ইমান ডাঙৰ লটাৰী। মানে এই মই কৈ বুজাব নোৱাৰোঁ। মুখ্যমন্ত্ৰীক কি ক'ব? চৰকাৰ বহুত ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়ক, মানে হিমন্ত বিশ্ব শৰ্মাক, যে মানে ধৰক আমাক কাৰণে ইমান এটা সুবিধা দিছে, যে যাৰ কাৰণে আমি গোটেই জীৱন কৃতজ্ঞ থাকিম। মানে আৰু কি ক'ম, মানে শব্দ নাই। মানে যিমান কম হ'ব মানে কোৱাটো।